আজি মই ৱাংখেৰ ষ্টেডিয়ামত উপস্থিত আছো, হয়নে নহয় ৰাইজ? মই আজি মুম্বাই ৱাংখেৰ ষ্টেডিয়ামত উপস্থিত আছো। মোৰ এনে লাগিছে মই যেন আজি এই পাভৰ এই হাইস্কুল খেলপথাৰত নহয়, ৱাংখেৰ ষ্টেডিয়ামত উপস্থিত আছো। কিন্তু একে সময়তে আমাৰ এটা দুখৰ বিষয়, দুখ লগা কথা যে এই নাওবৈচাত মই এইকেইদিন ঘূৰি আছো। এই নাওবৈচাৰ বিভিন্ন অঞ্চলত ঘূৰিছো। প্ৰায় নাওবৈচা মানে সৰু সুৰা ক্ৰিকেট খেলৰ পৰা ধৰি এনেকুৱা ডাঙৰ ক্ৰিকেট খেল 200খনমান অনুষ্ঠিত হৈছে। কিন্তু অতি পৰিতাপৰ বিষয়, অসম চৰকাৰৰ এটা বিভাগ আছে, ক্ৰীড়া বিভাগ আৰু যুৱ কল্যাণ বিভাগ, যি আমাৰ উঠি অহা যুৱ প্ৰজন্মৰ উন্নয়নৰ কাৰণে, কল্যাণৰ কাৰণে কাম কৰে, আমাৰ খেল উন্নয়নৰ কাৰণে কাম কৰে। কিন্তু এই যুৱ কল্যাণ আৰু ক্ৰীড়া বিভাগে আজিলৈকে এই নাওবৈচাখনত এটাও ষ্টেডিয়াম আজিলৈকে বনোৱা নাই। মই অনুভৱ কৰিছো, যেতিয়া মই নাওবৈচাৰ বিভিন্ন ঠাইত গৈছো, গৈ মই অনুভৱ কৰিছো যে আমাৰ এই নাওবৈচাখনত এটা ষ্টেডিয়াম নহয়, মিনিমাম 4টা ষ্টেডিয়ামৰ প্ৰয়োজন আছে। প্ৰায় 10টামান মিনি ষ্টেডিয়ামৰ প্ৰয়োজন আছে। এই আজি আমি পাভত উপস্থিত হৈছো। আমি এই পাভৰ এই ষ্টেডিয়ামত আজি খেলখন আপোনালোকে খেলাইছে। আমাৰ ৰাস্তাবোৰ বেয়া, হয়নে নহয়? আমাৰ এই নাওবৈচাৰ ৰাস্তাবোৰ বহুত বেয়া, কিন্তু আমাৰ পাভৰ এই মানুহখিনিৰ মনটো বহুত ভাল। আমি পাভত, মোৰ বিশেষ পাভৰ প্ৰতি এটা আকৰ্ষণ আছে। আপোনালোকে আমাৰ পাভত ৰাইজৰ দলক আমাৰ ZPC জিকাই থৈছে, ৰাইজৰ দলৰ পৰা মৰম কৰি থৈছে। গতিকে মই কথা দিছো, আমাৰ ৰাইজৰ দলৰ ZPC ইয়াত উপস্থিত আছে। তেওঁক এই পাভৰ যিখন খেলপথাৰ, এই খেলপথাৰখনৰ বাউণ্ডাৰীটো অহা বছৰতে নিৰ্মাণ কৰিব বুলি মোক কথা দিছে পাভৰ ZPCয়ে। আৰু মই কৈছো যে এই ষ্টেডিয়ামখন আজি এই উখুৰা মুখুৰা ষ্টেডিয়াম নহয়, আচলতে খেলপথাৰখন, এই উখুৰা মুখুৰা খেলপথাৰখন আপুনি নিশ্চয় আমাৰ ল'ৰাবোৰ খুব ভাল খেল ইয়াত প্ৰদৰ্শন কৰিব পৰাকে ধুনীয়াকে বনাই দিব লাগিব বুলি মই তেওঁক কৈছো। তেওঁ কথা দিছে যে অহা বছৰৰ ভিতৰতে তেওঁ এই খেলপথাৰখন সুন্দৰকে বনাই দিব আৰু ডেভেলপ কৰিব বুলি তেওঁ কথা দিছে। আৰু 2026ত মই যদি আহো, আপোনালোকে যদি মোক অকণমান সেৱাৰ সুবিধা দিয়ে, মই আপোনালোকক কথা দিছো, কাজিয়া কৰি হলেও বিধানসভাত বহুত কাজিয়া কৰি হলেও মই অন্ততঃ এই নাওবৈচাখনত 4টা মিনি ষ্টেডিয়াম বনাবৰ কাৰণে মই পৰিকল্পনা হাতত ল'ম। মোৰ ইয়াৰ পৰা যেনেকে মকিবুৰে ISPLত নিলাম হ'বৰ কাৰণে তেওঁৰ নাম উঠিছিল, ডুবাইত নিলাম হৈছিল, সেইটোৱে আমাৰ কাৰণে গৌৰৱৰ কথা। ইমান ভিতৰুৱা পিছপৰা এই অঞ্চল এটাৰ পৰা আমাৰ মাইনৰিটি ল'ৰা এটা গৈ ডুবাইত তেওঁৰ নামটো শোধিত হৈছে নিলামৰ কাৰণে। কিছুমান টেকনিকেল কাৰণত তাৰ নিলামিটো নহল, তাৰ কাৰণে আমি দুখিত, কিন্তু নাম শোধিত কৰিবলৈ সক্ষম হৈছে। মই আশা কৰিম এটা এনেধৰণৰ ক্ৰীড়াৰ পৰিৱেশ সৃষ্টিৰে আমি নাওবৈচাখনক দুপে আগুৱাই লৈ যাম। আজি ইয়াত দেখিছো ইমান সুন্দৰ খেল প্ৰদৰ্শন কৰিছে আমাৰ ল'ৰাবিলাকে। এই ল'ৰাবিলাকে যদি ভাল প্ৰশিক্ষণ পায়, ভাল যদি খেলাৰ পৰিৱেশ পায়, নিশ্চিতভাৱে এটা সময়ত আমাৰ অসমৰ নাম ভাৰতৰ বুকুত লিখা থাকিব আৰু ভাৰতবৰ্ষৰ নাম তেওঁলোকে বিদেশতো গৈ উজ্বলাই তুলিব বুলি মই আশা কৰিছো। আপোনালোকে জানে ভূপেন হাজৰিকাদেৱে এটা গান গাইছিল এই ক্ৰীড়াক লৈ। গানটো গাইছিল, এই পৃথিৱীৰ এক ক্ৰীড়াংগন, ক্ৰীড়া হল শান্তিৰ প্ৰাংগণ, এই পৃথিৱী এক ক্ৰীড়াংগন, ক্ৰীড়া হল শান্তিৰ প্ৰাংগণ। এই গানটো ভূপেন হাজৰিকাদেৱে গাইছিলে যে অসুস্থ এলাহক এফলীয়া কৰি য'ত জীৱনৰ গতি হয় কৰ্মময়। আৰু গাইছে, বিচ্ছিন্নতাৰ নীতি নেলাগে কাম্য সমন্বয়, বিচ্ছিন্নতাৰ নীতি নেলাগে কাম্য সমন্বয়, ক্ৰীড়াবিদে নেজানে একতা বিনে একতাৰ ধ্যানতে তন্ময়। মানে বৰ্তমান সময়ত আপোনালোকে দেখিছে যে গোটেই সমগ্ৰ অসমখনত এটা বিষবাষ্প বিয়পিছে। এই বিষবাষ্পটো হ'ল হিন্দু মুছলমানৰ বিষবাষ্প। বিভিন্ন আমি অসমত একদম জাউতি যুগীয়াভাৱে আহোমৰ দিনৰ পৰা আমাৰ চাউলুং চুকাফাই আমাৰ অসমৰ বৰ অসমৰ ভেটি নিৰ্মাণ কৰিছিলে। হিন্দু খ্ৰীষ্টান জৈন এই গোটেইবিলাক মানুহক লৈ বৰ অসমৰ ভেটি গঢ়িছিলে। তাৰ পৰৱৰ্তী সময়ত শংকৰদেৱে নগাৰো লৈছিলে, মুছলমানৰো লৈছিলে, মিচিঙৰো লৈছিলে, সকলো জাতি উপজাতিক লগত লৈ এই বৰ অসমৰ ভেটি নিৰ্মাণ কৰি থৈ গৈছিলে। কিন্তু এতিয়া পলিটিচিয়ান বিলাকে আমাৰ এই বৰ অসমৰ ভেটিত কুঠাৰাঘাত কৰিছে, কুঠাৰ মাৰিবলৈ লৈছে।
গতিকে আমাৰ এই ক্ৰীড়াৰ জৰিয়তে আমি সকলোৱে ভাতৃত্ববোধ বজাই ৰাখি আমাৰ জাতিটোক সুস্থ সবল কৰি ৰাখিব লাগিব। ভূপেন হাজৰিকাদেৱে কৈছিলে, ক্ৰীড়া মাথো খেল ধেমালি নহয়, নহয় মাথো ই প্ৰতিযোগিতা, সুস্থ সবল জাতি গঠনত ক্ৰীড়াই কৰে সহযোগিতা। এটা সুস্থ সবল জাতি গঠনত ক্ৰীড়াই সহযোগিতা কৰে বুলি কৈছে। গতিকে আমাৰ ক্ৰীড়া এনেকুৱা এটা বস্তু, আপোনালোকে দেখিছে যেতিয়া আমাৰ ক্ৰিকেট ফিল্ডত ইৰফান পাঠানে বল থ্ৰয়িং কৰে বা আমাৰ শচীন তেণ্ডুলকাৰে যেতিয়া বেট ঘূৰায়, তেতিয়া কোনো মানুহে নকয় যে শচীন তেণ্ডুলকাৰ কি জাতিৰ মানুহ, ইৰফান পাঠান কি জাতিৰ মানুহ, এই কথাটো কোনেও নিবিচাৰে। অকল তেওঁলোকৰ এটাই জাতি, তেওঁলোক ভাৰতীয়, তেওঁলোক খেলুৱৈ। গতিকে আমাৰ এই সুস্থ সবল জাতি গঠনত ক্ৰীড়াই সহযোগিতা কৰে। বেছি দীঘলীয়া নকৰোঁ, যিহেতু আপোনালোক ইয়াত খেল চাবৰ কাৰণে ইয়াত আহি উপবিষ্ট হৈছে। গতিকে মই আপোনালোক সকলোলৈকে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইয়াত আমাৰ উপস্থিত আছে ৰাইজৰ দলৰ কৰ্মকৰ্তাসকল, সন্মানীয় আমাৰ ৰাইজৰ দলৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি আছে, তেওঁলৈ মই শ্ৰদ্ধা নিবেদিছোঁ। আমাৰ নাওবৈচা সমষ্টি কমিটিৰ সন্মানীয় সভাপতি আমাৰ হেমন্ত দাস ডাঙৰীয়া আছে, তেওঁলৈ শ্ৰদ্ধা নিবেদিছোঁ। আমাৰ প্ৰচাৰ কোষৰ অধ্যক্ষ বিদ্যুৎ বিকাশ বৰুৱা ডাঙৰীয়া আছে, আমাৰ যুৱ বাহিনীৰ ৰক্তিম জ্যোতি শইকীয়া ডাঙৰীয়া আছে, ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় কেন্দ্ৰীয় সাংগঠনিক সম্পাদক আছে নাজিউৰ ৰহমান ডাঙৰীয়া। আৰু নাজিউৰ ৰহমানৰ কমেণ্টেটৰ শুনি মোৰ এনেকুৱা লাগিছে যেন কমেণ্ট্ৰি বক্সত সুনীল গাভাস্কাৰে কমেণ্ট্ৰি কৰি আছে। আৰু আমাৰ মিলন, ভাতৃপ্ৰতিম মিলন, আমাৰ আমচুৰ মিলন আছে, যেন মানে এই ৰাহুল দ্ৰাবিড় আৰু আমাৰ সুনীল গাভাস্কাৰ জুটিটোৱে মানে তাত কথা কৈ আছে, এনেকুৱা লাগিছে। ইমান ধুনীয়া কমেণ্ট্ৰি আমাৰ ল'ৰাই কৰে। আমাৰ নাওবৈচাৰ, এই নাওবৈচাৰ প্ৰপাৰ নাওবৈচা, পিছপৰা নাওবৈচা বুলি কোনে ক'ব, হয়নে নহয়? ইয়াৰ পৰা এটা সময়ত মই অনুৰোধ কৰিম, আমাৰ মানুহবিলাক মানে সমগ্ৰ বিশ্বই চিনি পাব। আমাৰ খেল উদযাপন কমিটিৰ সন্মানীয় সভাপতি ইক্ৰামুল ইছলাম ডাঙৰীয়া, সাধাৰণ সম্পাদক নুৰুল আমিন ডাঙৰীয়া, আনাৰুল ইছলাম ডাঙৰীয়া বহি আছে মঞ্চত, আমাৰ মফিজুৰ ৰহমান ডাঙৰীয়া আছে, আমাৰ ৰাইজৰ দলৰ সমষ্টি কমিটিৰ সন্মানীয় কাৰ্যকৰী সভাপতি, আৰু ইয়াতে উপস্থিত থকা মোৰ সমূহ ক্ৰীড়াপ্ৰেমী ৰাইজ সকলোলৈকে মই মোৰ আন্তৰিক শ্ৰদ্ধা আৰু আপোনালোক সকলোৰে শ্ৰীচৰণত সেৱা জনাই আজি মই এই খেলখন উদ্বোধন কৰা বুলি ঘোষণা কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় আই অসম। ডাঙৰীয়াক আহ্বান জনাইছোঁ। খেল খেলিছেন নাই?